হেল্ল' এভৰিৱান। আমি যোৱা 4টা ক্লাছত দ্বিতীয় ষান্মাসিক বৰ্ষৰ ভূগোল বিভাগৰ ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতি কিতাপখনৰ প্ৰথম 4টা অধ্যায় আমি শেষ কৰিছোঁ ইতিমধ্যে। আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম পঞ্চমটো অধ্যায় ভূমি সম্পদ আৰু কৃষি কাৰ্য। আৰু আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চাই ভাল পাইছে তেনেহ'লে চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আহোঁ আমি চেপ্টাৰৰ মাজলৈকে। ইয়াত প্ৰথমতে দিছে ভূমি ব্যৱহাৰৰ বৰ্গীকৰণ। ঠিক আছে, তাত প্ৰথমটো ভাগ হ'ল অৰণ্যভূমি। আৰু অৰণ্যভূমি বুলি ক'লে আমি কি বুজি পাওঁ যে যিবিলাক অঞ্চল অৰণ্যৰে আৱৰি থাকে সেইবিলাক অঞ্চলকে আমি সাধাৰণতে অৰণ্যভূমি বুলি কওঁ। আৰু ইয়াত দিয়া মতে অৰণ্য ক্ষেত্ৰ আৰু প্ৰকৃত অৰণ্য আবৃত ভূমিৰ মাজত পাৰ্থক্য দেখা যায় বা পাৰ্থক্য বিৰাজমান। অৰণ্য অৱয়ৱসমূহৰ সামগ্ৰিক বিস্তাৰৰ স্বাৰ্থত আছুতীয়া কৰি ৰখা যিকোনো ভূমিকা অৰণ্য ক্ষেত্ৰ বোলে। মইতো ক'লোৱে কথাটো যে যিবিলাক অঞ্চল অৰণ্যৰ নামত থাকে বা যিবিলাক অঞ্চল অৰণ্যৰে আবৃত হৈ থাকে সেইবিলাককে কি বুলি কোৱা হয়? অৰণ্যভূমি বুলি কোৱা হয়। এতিয়া আমি দ্বিতীয়টো আহোঁ, কৃষি ব্যৱহাৰৰ ক্ষেত্ৰ। কিতাপত দিয়া মতে গ্ৰাম্য আৰু পৌৰ এলেকা আবাদী ভূমি, বাট পথ, নলা নৰ্দমা, গৃহ নিৰ্মাণ, বিদ্যালয়, উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত, ক্ৰীড়া ক্ষেত্ৰ, সাংস্কৃতিক আৰু কৃষি ভিন্ন অন্য আৰ্থিক কাম কাজত ব্যৱহৃত সকলো চৰকাৰী, অৰ্ধচৰকাৰী, ব্যক্তিগত মৌলিকাধীন ভূমিৰ এই বৰ্গৰ অন্তৰ্ভুক্ত। ঠিক আছে, কৃষি ভিন্ন ব্যৱহাৰৰ ক্ষেত্ৰ মানে ইয়াত আমি বুজি পাব লাগিব যে কৃষি খণ্ডৰ যিখিনি মাটিত খেতি বাতি কৰা হয় সেইখিনিক বাদ দি বাকী যিমানখিনি মাটি আছে সেই গোটেইবিলাক মাটি কি হয়? কৃষি ভিন্ন ব্যৱহাৰৰ ক্ষেত্ৰ এই ভাগটোৰ আণ্ডাৰত পৰে। ঠিক আছে, তাৰপিছত আমি আহিছোঁ এবাৰ তৃতীয়টো। ইয়াৰ নাম হৈছে অকৃষিযোগ্য পতিত ভূমি। ঠিক আছে, কিতাপত চাই লওক কি দিছে এতিয়া। কৃষিৰ অযোগ্য পাৰ্বত্য ভূমি, মৰুভূমি, বালিচৰ, বিস্তীৰ্ণ শিলাময় অঞ্চল আদি এই বৰ্গৰ অন্তৰ্গত। অকৃষিযোগ্য পতিত ভূমি মানে হৈছে যে যিবিলাক অঞ্চলত খেতি বাতি নহয় বা যিবিলাক ঠাইত খেতি বাতি একেবাৰেই নহয়। যেনে ইয়াত উদাহৰণ দিছে যে কিতাপত পাৰ্বত্য ভূমি মানে পাহাৰীয়া অঞ্চল আৰু যিবিলাক মৰুভূমি আছে, লগতে বালিচৰ আৰু কিছুমান শিলাময় এৰিয়া বা কিছুমান শিলাময় ঠাই, সেইবিলাক কি হৈছে? অকৃষিযোগ্য পতিত ভূমিৰ অন্তৰ্গত। এইবাৰ আহিছোঁ আমি স্থায়ী ঘাঁহনি আৰু চৰণীয়া ক্ষেত্ৰ। এই যিটো স্থায়ী ঘাঁহনি আছে বা চৰণীয়া ক্ষেত্ৰ, এইখিনি সাধাৰণতে বা এই মাটিখিনি সাধাৰণতে কি হয়? চৰকাৰী বা গাঁও পঞ্চায়ত নাইবা কিছু গোটৰ আধাৰত থকা দেখা যায়। এই যিটো মাটি আছে স্থায়ী ঘাঁহনি বা চৰণীয়া ক্ষেত্ৰ, এই মাটিখিনি কোনোদিনে প্ৰাইভেট ছেক্টৰৰ হাতত নাথাকে বা কোনো নিৰ্দিষ্ট মালিকৰ হাতত নাথাকে। 5 নম্বৰটো আহিছোঁ এইবাৰ বৃক্ষৰোপণ ক্ষেত্ৰ। মানে যিবিলাক ঠাইত বৃক্ষৰোপণ কৰা হয় বা প্লেণ্টেশ্যন কৰা হয় সেইবিলাক ঠাইক কি বুলি কোৱা হয়? বৃক্ষৰোপণ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। যেনে আৰু লগতে আৰু এটা কথা, এই যিবিলাক মাটি আছে বৃক্ষৰোপণ ক্ষেত্ৰ, এইবিলাক কি হয়? কিছু সংখ্যক মালিকৰ আধাৰত থাকে নিজাববীয়াকৈ, আৰু আন কিছুমান কি থাকে? আত্মসহায়ক গোট বা পঞ্চায়ত বা চৰকাৰৰ অধীনতো থকা দেখা যায়। তাৰপিছত আহিলোঁ 6 নম্বৰ। এইটো হৈছে কৃষিযোগ্য পতিত ভূমি। কৃষিযোগ্য পতিত ভূমি মানে হৈছে যে 5 বা তাতোধিক বছৰ চন পৰি থকা ভূমিক কৃষিযোগ্য পতিত ভূমি বুলি কোৱা হয়। ইয়াতে এটা শব্দ আছে যে চন পৰি থকা। চন পৰি থকা মানে হৈছে যিটো মাটিত খেতিৰ উপযোগী সেই মাটিটো যদি কি কৰে, সেই মাটিডোখৰ যদি কি কৰে, এবাৰ খেতি কৰিলে তাৰপিছত 4-5 বছৰ বা 5-6 বছৰ যদি মাটিডোখৰ এনে পেলাই থৈ দিয়ে, তেতিয়া কি হ'ব? যে সেই মাটিখিনিক কৃষিযোগ্য পতিত ভূমি বুলি কোৱা হ'ব। তাৰপিছত 6 নম্বৰ, এইবাৰ আহিছে যে সাময়িক পতিত ভূমি। সাময়িক পতিত ভূমি বুলি ক'লে এটা কৃষিবৰ্গ নাইবা তাতোকৈ কম সময়ৰ বাবে চন পৰা ভূমিক এই বৰ্গৰ অন্তৰ্ভুক্ত। সাময়িক পতিত ভূমি মানে হৈছে যে এটা কৃষিবৰ্ষ, সেই যিটো কৃষিবৰ্ষ থাকে মানে ছাপ'জ 2001 চনত কি কৰিলে? এডোখৰ মাটিত খেতি কৰিলে। তাৰপিছত 2002 চন, সেই চনটো কি হ'ল? মাটিখিনিত খেতি কৰা নাই। সেই এটা বছৰ বা 2 বছৰ যদি এটুকুৰা মাটি চন পৰি থাকে বা তাত খেতি নকৰে, তেতিয়া সেই মাটি কোৱা হ'ব সাময়িক পতিত ভূমি। তাৰপিছত
8 নম্বৰ আহিছোঁ এইবাৰ। এই ভাগটোৰ নাম হৈছে সাময়িক পতন ভিন্ন পতিত ভূমি। ঠিক আছে, ইয়াৰ নাম হৈছে সাময়িক পতন ভিন্ন পতিত ভূমি। আৰু এই সাময়িক পতন ভিন্ন পতিত ভূমি বুলি কাক বোলে, যে যদি এটা কৃষিবৰ্ষতকৈ অধিক আৰু 5 বছৰতকৈ কম সময় অব্যৱহৃত হৈ থকা যিখিনি কৃষিভূমি আছে তাকে কি বুলি কোৱা হয়, সাময়িক পতন ভিন্ন পতিত ভূমি বুলি কোৱা হয়। মানে এবছৰৰ পৰা যদি 5 বছৰৰ ভিতৰত মাটিখিনি এনে পেলাই থৈ দিছে, তাত খেতি বাতি কৰা নাই, সেই মাটিখিনি কি বুলি কোৱা হ'ব, সাময়িক পতন ভিন্ন পতিত ভূমি বুলি কোৱা হ'ব। তাৰপিছত শেষৰ ভাগটো 9 নম্বৰ, এইটো হ'ল নিগুটি কৃষিভূমি। নিগুটি কৃষিভূমি মানে হৈছে যে আমাৰ যিমানখিনি কৃষিভূমি আছে তাৰ ভিতৰত যিখিনি মাটিত আমাৰ প্ৰপাৰ খেতি কৰে, বা ছাপ'জ 10 বিঘা মাটি আছে, তাত কি হৈছে মাত্ৰ 2 বিঘাতে খেতি কৰে, আৰু সেই 2 বিঘা হ'ব কি নিগুটি কৃষিভূমি বা নেট এৰিয়া চোন। ঠিক আছে, এতিয়া আহিছোঁ আমি ভাৰতৰ ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন। এতিয়া ইয়াৰ প্ৰথম ভাগটো হৈছে অৰ্থনৈতিক উৎপাদনৰ আকাৰ। মানে আমাৰ যিহেতু জনসংখ্যা বাঢ়ি গৈ আছে, তেতিয়া কি হৈ আছে যে আমাক যিবিলাক খাদ্য বস্তু থাকে সেইবিলাকৰ যোগানটো বহুত দৰকাৰী হৈ গৈছে। যিহেতু দৰকাৰী হৈ গৈছে, কিন্তু আমাৰতো জনসংখ্যা ভিত্তিত মাটিটোতো বাঢ়ি গৈ থকা নাই। এতিয়া কি হৈছে, এটুকুৰা মাটিতে বাৰ বাৰ খেতি কৰিব লগা হৈছে। তাত সেইকাৰণে দিছে যে ইয়াতে চোৱা সকলোৱে, আৰ্থিক মূল্যৰ হিচাপত ভাৰতত উৎপাদিত দ্ৰব্য, শক্তি আৰু সেৱাসমূহৰ মুঠ পৰিমাণ বৃদ্ধিৰ লগে লগে উৎপাদনস্থলী অৰ্থাৎ ভূমিৰ ওপৰত অধিক হেঁচা পৰিছে। যিহেতু আমাক খাদ্য বস্তু বহুত লগা হৈছে, তাৰ ফলত কি হ'ব, আমাৰ মাটিটোতো বাঢ়ি গৈ থকা নাই। গতিকে আগতে যিখিনি মাটিত খেতি কৰিছিল, ছাপ'জ এবছৰত এবাৰ খেতি কৰিছিল, এইবাৰ কি হৈছে, এতিয়া বৰ্তমান কি হৈছে, সেই মাটিডোখৰত বা সেই মাটিখিনিত এবছৰত 2বাৰ খেতি কৰিব লগা হৈছে। হয়, জনসংখ্যা আৰু জনমূৰি আয় বৃদ্ধি হয় আৰু প্ৰযুক্তিৰ কৌশলৰ পৰিসৰত বৃদ্ধি হয়। মানে কৈছে যে জনসংখ্যাৰ আকাৰত ভিত্তি কৰি বা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কি হৈছে, সেই মাটিখিনিত বা মাটিডোখৰত আমি উন্নতমানৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি তাত আমি উৎপাদন বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিব লাগে। এইটোৱে হৈছে প্ৰথম কাৰক। দ্বিতীয়টো হৈছে আৰ্থিক গঠন। মানে আৰ্থিক গঠন বুলি কোৱাৰ লগে লগে ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত কৃষি কাৰ্যকে ধৰি প্ৰাথমিক খণ্ডৰ তুলনাত দ্বিতীয় তৃতীয় খণ্ডত প্ৰভৃতি বৃত্তিৰ সম্প্ৰসাৰণ ঘটে। মানে যিহেতু আমাৰ উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতত কি হয়, প্ৰাথমিক খণ্ডটো আমাক লাগিবই। তাৰোপৰি দ্বিতীয় আৰু তৃতীয় খণ্ডত কি হৈছে যে মানুহবিলাকে ঢাপলি মেলা দেখা গৈছে। কিয়নো যিটো প্ৰাথমিক খণ্ড আছে তাত কি হয়, মানুহবিলাক সুচাৰুৰূপে তেওঁলোকৰ যিটো অৰ্থ উপাৰ্জন হয় প্ৰাথমিক খণ্ডৰ পৰা, সেইটো মানে দ্বিতীয় তৃতীয় বা চতুৰ্থকৰ তুলনাত কি হয়, কম হোৱা দেখা যায়। সেয়ে কি হয়, যিটো আমাৰ আৰ্থিক গঠন সেইটো কি হৈছে, এতিয়া কৃষি খণ্ডৰ পৰা গৈ মানুহবোৰ ছাপ'জ কিছুমান যাতায়াত পৰিবহণত বা কিছুমান শিল্প উদ্যোগত সেইবিলাকত জড়িত হোৱা দেখা গৈছে। তাৰপিছত 3 নম্বৰ, সময়ৰ পৰিৱৰ্তনৰ লগে লগে কৃষি কাৰ্যৰ বৰঙণি হ্ৰাস পাবলৈ ধৰে যদিও কৃষিকাৰ্যৰ বাবে ভূমিৰ ওপৰত চাপ কমি নাযায়। কৃষিভূমিৰ ওপৰত অহৰহ হেঁচা পৰাৰ কাৰণ হ'ল, মানে যিহেতু মই আগতে ক'লোৱে, যিহেতু জনসংখ্যা বাঢ়ি গৈ আছে, তাৰ ফলত কি হৈ আছে, আমাৰ যিটো যোগান, সেই যোগানটো বহুত দৰকাৰ হৈ যাই আছে, হয়, বা যোগানৰ পৰিমাণটো বেছি হৈ গৈ আছে। তাৰ ফলত কি হৈছে, যিখিনি আমাৰ কৃষি ভূমি আছে বা কৃষি খণ্ড আছে, তাত কি হৈছে, অহৰহ হেঁচা পৰি আছে। ইয়াৰ মূল কাৰণ হৈছে যে দ্বিতীয়ক তৃতীয়ক চতুৰ্থক আদি বৃত্তিৰ অধিকাংশই প্ৰযুক্তি নিৰ্ভৰশীল। মানে দ্বিতীয়ক তৃতীয়ক চতুৰ্থক যিখিনি বৃত্তি আছে তাত কি হয়, মেচিনে বেছি কাম কৰে, শৰীৰ চৰ্চাৰ বা শৰীৰ পৰিশ্ৰম কম হয়। কিন্তু প্ৰাথমিক খণ্ড যিখিনি বৃত্তি বা প্ৰাথমিক খণ্ডৰ অন্তৰ্গত যিখিনি বৃত্তি আছে, বা যেনে খেতি বাতি কৰা, বস্তু সংগ্ৰহ কৰা, সেইবিলাকত কি হৈছে, মানুহৰ শৰীৰ পৰিশ্ৰমটো বহুত হোৱা দেখা যায়। এইটো হৈছে 1 নম্বৰ কাৰক। দ্বিতীয়টো হৈছে কৃষিভূমিৰ দ্বাৰা পোষিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কৃষিখণ্ডৰ দ্বাৰা পোষিত লোকৰ সংখ্যা মানে যিটো আমাৰ কৃষিখণ্ড আছে, সেই কৃষিখণ্ডটোত যিবিলাক লোকে আগতে কাম কৰিছিল, তেওঁলোকৰ যিহেতু এতিয়া লাভালাভটো বহুত কমি গৈছে, সেইকাৰণে কি হৈছে, তেওঁলোকক বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হৈছে এই কৃষিখণ্ডৰ দ্বাৰা। এইটো এটা কাৰণ দিছে। তাৰপিছত এই দুটাই কাৰণ দিছে ইয়াতে, যিটো আমাৰ
পইণ্ট আছিলে ভাৰতৰ ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন। ভাৰতত যিবিলাক ভূমি আছে, কৃষিভূমি হওক বা অন্যান্য ভূমি হওক, তাৰ যিটো পৰিৱৰ্তনৰ ওপৰত 3টা কাৰক দিছে। প্ৰথমটো হ'ল অৰ্থনৈতিক উৎপাদনৰ আকাৰ, তাৰপিছত আৰ্থিক গঠন, তাৰপিছত যিটো আমাৰ কৃষি কাৰ্যৰ বৰঙণি হ্ৰাস পোৱা, সেইটো এটা কাৰক দিছে। তাৰ ভিতৰত 2টা আৰু সৰু কাৰক দিছে। ঠিক আছে, এতিয়া আহোঁ আমি নেক্সট পইণ্টটোত। এইবাৰ পইণ্টটো হৈছে আমাৰ উমৈহতীয়া সম্পদ বা কমন প্ৰপাৰ্টি ৰিচোৰ্চেছ। উমৈহতীয়া সম্পদ বুলি ক'লেনো আমি কি বুজি পাওঁ? ভূমি সম্পদ ব্যক্তিগত নাইবা চৰকাৰী মৌলিকাধীন পৰ্যায় হ'ব পাৰে। গাইগুটীয়া নাইবা আত্মসহায়ক গোটে সমবায় ভিত্তিক চৰকাৰী নিয়ম অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে পট্টা লাভ কৰি পঞ্জীয়ন আৰু ভূমি সম্পত্তি ব্যক্তিগত পৰ্যায়ৰ সম্পদ। মানে চাবা, কিছুমান চৰকাৰী ভূমি আছে, ঠিক আছে। এই চৰকাৰী ভূমিবিলাক কি হয়, কিছুমান ব্যক্তিগত মানুহে নাইবা কিছুমান আত্মসহায়ক গোটে কি কৰে, লিজত লয়, যে আমি 50 বছৰৰ কাৰণে এটা এগ্ৰিমেণ্ট কৰিলোঁ বা 20 বছৰৰ কাৰণে এটা এগ্ৰিমেণ্ট কৰিলোঁ, সেই মাটিখিনিত আমি কি কৰিম, খাদ্য শস্য উৎপাদন কৰিম। তেনেকুৱা যিবিলাক মাটি আছে, মানে যিবিলাক মাটি কাৰো নিজা নহয়, ঠিক আছে, সেইবিলাক মাটিকে কি বুলি কোৱা হয়, উমৈহতীয়া সম্পদ বুলি কোৱা হয়। বা আৰু তোমালোকে জানা, ছাপ'জ কিছুমান ৰাজহুৱা অনুষ্ঠানত আমি ছাপ'জ আম গছ দেখা পাওঁ বা জামু গছ দেখা পাওঁ। তাত কি হয়, সেই গছডালৰ ওপৰত কোনো পাৰ্টিকুলাৰ মানুহৰ অধিকাৰ নাথাকে। যোনে যায় তাত আম পাৰি খাব পাৰে বা জামু পাৰি খাব পাৰে, হয়নে নহয়? আৰু এই যিটো উমৈহতীয়া সম্পদ, সেইটোৱে হৈছে তেনেকুৱা বস্তু, ঠিক আছে, যাৰ যিটো সম্পদৰ ওপৰত কোনো নিৰ্দিষ্ট মানুহৰ হাত নাথাকে বা অধিকাৰ নাথাকে। এতিয়া আহিছোঁ আমি ভাৰতত কৃষিভূমিৰ ব্যৱহাৰ। ঠিক আছে, ভাৰততনো কৃষিভূমিৰ ব্যৱহাৰ কেনেকৈ হৈছে? ইয়াত চাবা তোমালোকে 4টা ভাগত দিয়া আছে। এখন চাৰ্টখন সকলোৱে দেখা পাইছা, কিতাপতো চাব পাৰিবা। মই কিতাপৰ পৰা এইটো PDF বনাই পিনে ভিডিঅ'টো বনাইছোঁ। ইয়াত 4টা ভাগত ভাগ কৰা হৈছে আমাৰ যিবিলাক কৃষিযোগ্য ভূমি আছে ভাৰতবৰ্ষৰ। প্ৰথমটো হৈছে অব্যৱহৃত পতিত ভূমি, দ্বিতীয়টো হৈছে চনপৰা ভূমি, তৃতীয়টো হৈছে সাময়িক চনপৰা পতিত ভূমি, আৰু 4 নম্বৰটো হৈছে নিগুটি কৃষিভূমি। এইখন এখন লিষ্ট যে কোন বছৰ কিমানখিনি মাটি অব্যৱহাৰযোগ্য পতিত ভূমিৰ অন্তৰ্গত হৈছে, বা চন পৰি আছে কিমান মাটি, বা কিমান মাটিত খেতি বাতি কৰা হৈছে, নিগুটি মাটি কিমান, এইখিনি বস্তু ইয়াতে দিয়া আছে। এইখিনি সিমান ইম্পৰ্টেণ্ট নহয়। এতিয়া আহিছোঁ আমি কৃষি কাৰ্যৰ তীব্ৰতা। এইটো বহুত দৰকাৰী সূত্ৰ। তোমালোকৰ এক্সামত কুৱেশ্যন এটা সোধে যে কৃষি কাৰ্যৰ তীব্ৰতা জুখিবৰ কাৰণে কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয়, বা কৃষি কাৰ্যৰ তীব্ৰতা জোখা সূত্ৰটো লিখা। এতিয়া তোমালোকে লিখিবা যে মুঠ কৃষিভূমিক যদি নিগুটি কৃষিভূমিৰে হৰণ কৰা হয়, তাৰপিছত যদি আমি 100 পূৰণ কৰোঁ, তেতিয়া কি পাম, আমি কৃষি কাৰ্যৰ তীব্ৰতা পাম। ঠিক আছে, সকলোৱে বুজি পালা এইটো? কৃষি কাৰ্যৰ তীব্ৰতা জুখিবলৈ হ'লে যিখিনি মুঠ কৃষিভূমি থাকিব, সেই কৃষিভূমিখিনিক নিগুটি কৃষিভূমিৰে হৰণ কৰিব লাগিব, তাৰপিছত 100 পূৰণ কৰিব লাগিব। তাৰ ফলত আমি কি পাম, কৃষি কাৰ্যৰ তীব্ৰতা যিটো মান হ'ব বা যিটো পৰিমাণ হ'ব, সেইটো পাম। এতিয়া আহিলোঁ আমি ভাৰতৰ কৃষি ঋতু, বা ভাৰততনো কৃষিৰ ওপৰত ভিত্তি কৰি কেইটা ঋতু কৰা হৈছে, বা কোনটো কোনটো ঋতুত কি কি খেতি কৰা হয়। এতিয়া উপক্ৰান্তীয় মৌচুমী ঋতুৰ অন্তৰ্গত যিবিলাক কৃষি আছে ভাৰতত, সেই কৃষিবোৰক 3টা ভাগত ভাগ কৰা হৈছে। এটা হ'ল খাৰিফ শস্য, এটা হ'ল ৰবি শস্য, এটা হ'ল জায়দ শস্য। যিটো খাৰিফ শস্য আছে, সেই শস্যটো কি হয়, জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই কৃষিকাৰ্য সম্পাদন কৰা হয়। আৰু এই শস্যৰ ভিতৰত কি কি পৰে, ধান, কপাহ, মৰাপাট, জোৱাৰ, বজ্ৰা আদি শস্য পৰে। তাৰপিছত যিটো আমাৰ দ্বিতীয় শস্য, তাত হৈছে, সেইটোৰ নাম হৈছে আমাৰ ৰবি। এই যিটো ৰবি শস্যৰ অন্তৰ্গত, ৰবি শস্যটো হয় অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। আৰু এই ৰবি শস্যৰ অন্তৰ্গত শস্যবোৰ হৈছে মাকৈ, সৰিয়হ, ৰাই, কবি আদি। তাৰপিছত এইবাৰ আহিলোঁ আমি তৃতীয়টো, জায়দ যিটো প্ৰেক্টিছ আছে বা যাৰ যিটো ঋতু আছে, সেই ঋতুটোৰ অন্তৰ্গত যিবিলাক কৃষি, সেইবিলাক কৃষি প্ৰেক্টিছ কৰা হয় এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত। ঠিক আছে,
এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত। আৰু এই শস্যৰ ভিতৰত কি কি পৰে? তিয়হ, তৰমুজ, কাকৰি, শাক পাচলি আদি। তোমালোকৰ এক্সামত আহিব পাৰে যে যিটো জায়দ কৃষি আছে, জায়দ কৃষিটো কোন কোন মাহত প্ৰেক্টিছ কৰা হয় বা কোন কোন মাহত এই খেতি কৰা হয়। তেতিয়া তোমালোক লিখিবা যে এপ্ৰিল আৰু জুন মাহৰ ভিতৰত। তাৰপিছত যদি তোমালোক সোধে যে খাৰিফ শস্য কোন কোন মাহত কৰা হয়, তেতিয়া তোমালোকে কি লিখিবা? জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত। আৰু যদি তোমালোক সোধে যে দুবিধ খাৰিফ শস্যৰ উদাহৰণ দিয়া, তেতিয়া তোমালোকে লিখিবা কি? ধান আৰু কপাহ। এতিয়া তোমালোক দিয়া আছে লিষ্টখনত খাৰিফ শস্যৰ ভিতৰত উত্তৰ ভাৰতত কি কি পৰে? ধান, কপাহ, মৰাপাট, বজৰা, মাকৈ আদি। আৰু দক্ষিণ ভাৰতত কি কি পৰে? মাকৈ, ৰাগি, জোৱাৰ, বাদাম আদি। তাৰপিছত ৰবি শস্যৰ ভিতৰত উত্তৰ ভাৰতত ঘেঁহু, মছলাজাতীয় শস্য, ৰাই, সৰিয়হ, বাৰ্লি, কবি আদি। তাৰপিছত যিটো জায়দ কৃষি ঋতু আছে, সেই ঋতুটোৰ ভিতৰত উত্তৰ ভাৰতত কি কি খেতি কৰা হয়? তিয়হ, তৰমুজ, পাচলি, পশুখাদ্য। আৰু দক্ষিণ ভাৰতত ধান, পাচলি আৰু পশুখাদ্য কৰা হয়। এতিয়া আহিছোঁ আমি কৃষি কাৰ্যৰ প্ৰকাৰ, টাইপছ অফ ফাৰ্মিং। কি কি প্ৰকাৰনো আমি কৃষি দেখা পাওঁ সেইটো এতিয়া আমি চাম। তোমালোকে চাবা, প্ৰথমতে আছে ধান, তাৰপিছত ঘেঁহু, তাৰপিছত জোৱাৰ, বজৰা, মাকৈ, মাহজাতীয় শস্য, তৈলবীজ, তাৰপিছত আকৌ মাহজাতীয় শস্য, কপাহ, মৰাপাট, অন্যান্য শস্য, তাৰপিছত চাহ আৰু কফি। এই যে শস্যকেইটা পালোঁ আমি 11টা শস্য, এই শস্যকেইটা তোমালোকে ইয়াতে ইমান পঢ়ি থাকিব দৰকাৰ নাই। তোমালোকৰ কাৰণে এটা মই শ্বৰ্টকাট ফৰ্মুলা এটা লৈ আহিছোঁ, যাতে তোমালোকৰ এক্সামৰ কাৰণে মনতো থাকে আৰু তোমালোকে এটা সোনকালে বুজিও পোৱা। এতিয়া আমি সেইখিনি বস্তু চাম। এতিয়া চোৱা, তোমালোকৰ সুবিধাৰ কাৰণে মই এখন লিষ্ট প্ৰস্তুত কৰিছোঁ। ইয়াতে আছে যে প্ৰথম শস্যৰ নাম আছে, তাৰপিছত উৎপাদন প্ৰতি হেক্টৰত 2019 চনৰ ডাটা মতে, তলত মই ডাটাবিলাক লিখিছোঁ তোমালোকৰ কাৰণে। তাৰপিছত আৰু এই শস্যটোত কোনখন ৰাজ্যনো আগবঢ়া। যদি তোমালোকৰ এক্সামত আহে যে ধান শস্যৰ ওপৰত, ভাৰতৰ ধান শস্যৰ ওপৰত এটা টোকা লিখা, তেতিয়া চাবা তোমালোকে যদি জানা যে ধান খেতি ভাৰতবৰ্ষৰ কোন ৰাজ্যত বেছিকৈ হয়, ঠিক আছে, বা ইয়াৰ উৎপাদন বছৰত কিমান হয়, বা 2019 চনত ইয়াৰ উৎপাদন কিমান আছিল। যেতিয়া তোমালোকে এইখিনি কথা গম পাবা, এতিয়া কি হ'ব, তোমালোকে এনচাৰটো এনেই বনাই লিখিব পাৰিবা, হয়নে নহয়? আৰু যদি ইয়াতে যিমানবোৰ বস্তু দিয়া আছে, যদি ইমানবোৰ বস্তু মুখস্থ কৰে, তেতিয়া তোমালোকৰ কি হৈ যাব? পাজলিং হৈ যাব যে কোনটো, ছাপ'জ এনেকুৱা আহিছে তোমালোকৰ তৈলবীজ লিখিব দিছে, তোমালোকৰ কি হ'ব? খেলি মেলি লাগি ধানৰ কথা তাত লিখি দিয়া যাব, বা তাতে ধানৰ যিবিলাক ডাটা আছিল সেইবিলাক ডাটাত লিখি দিয়া যাব। তো এতিয়া যদি তোমালোকে এই চাৰ্টখন ভালকৈ বহীত লিখি লোৱা আৰু যদি ভালকৈ মুখস্থ কৰা চাৰ্টখন, তেতিয়া তোমালোকৰ কি নহয়? খেলি মেলি নহয়। এতিয়া চোৱা, ধান শস্য 2019 চনৰ ডাটা মতে ভাৰতবৰ্ষত প্ৰতি হেক্টৰত 4057.7 কেজি উৎপাদন হৈছে। আৰু এই ধান খেতিত অগ্ৰণী ৰাজ্যসমূহ হ'ল পশ্চিমবংগ, অসম, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু উৰিষ্যা। দ্বিতীয়টো আছে ঘেঁহু। ঘেঁহু উৎপাদন হৈছে প্ৰতি হেক্টৰত 3533.4 কেজি। আৰু ইয়াৰ মুখ্য ৰাজ্যকেইখন হ'ল উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা। তৃতীয়টো হ'ল জোৱাৰ। জোৱাৰ শস্যৰ প্ৰতি হেক্টৰত উৎপাদন হৈছে 889 কেজি বা 889 কেজি। আৰু ইয়াত অগ্ৰণী ৰাজ্যসমূহ হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ। তাৰপিছত বজৰা, ইয়াৰ উৎপাদন হৈছে 1312 কেজি পাৰ হেক্টৰ। আৰু ইয়াত অগ্ৰণী ৰাজ্যসমূহ হৈছে মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা। তাৰপিছত আহিলে আমাৰ এবাৰ মাকৈ। মাকৈ উৎপাদন হৈছে 2664 কেজি বা 2664 কেজি পাৰ হেক্টৰ। আৰু ইয়াত অগ্ৰণী ৰাজ্যসমূহ হৈছে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। তাৰপিছত আহিল মাহজাতীয় শস্য। ইয়াৰ প্ৰতি হেক্টৰত উৎপাদন হৈছে 441.3 কেজি। আৰু ইয়াত
অগ্ৰণী ৰাজ্যসমূহ হৈছে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, বিহাৰ, পশ্চিমবংগ আদি। এতিয়া আহিছোঁ আমি তৈলবীজত। এই তৈলবীজৰ উৎপাদন হৈছে 1592.8 কেজি, 1592.8 কেজি। আৰু ইয়াৰ যিবিলাক অগ্ৰণী ৰাজ্য হৈছে ভাৰতবৰ্ষৰ, সেইবিলাক হৈছে মালৱা মালভূমি, মাৰাঠাৱাড়া, গুজৰাট, ৰাজস্থান, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক। এতিয়া নেক্সট আহিছোঁ আমি মৰাপাটলৈকে। মৰাপাটত অগ্ৰণী ৰাজ্য হৈছে পশ্চিমবংগ, অসম আৰু বিহাৰ। আৰু ইয়াৰ উৎপাদন হৈছে প্ৰতি হেক্টৰত 2403 কেজি। এতিয়া আহিছোঁ আমি অতিকৈ দৰকাৰী যিটো আমাৰ শস্য, সেইটো হৈছে চাহ। এইটো আমি সকলোৱে জানো। চাহৰ উৎপাদন হৈছে পাৰ হেক্টৰত 2212.8 কেজি 2019 চনৰ ডাটা মতে। আৰু এই চাহ উৎপাদনত বহুকেইখন দেশে কি কৰে, গুৰুত্বপূৰ্ণ ভূমিকা বহুকেইখন ৰাজ্যই ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। 1 নম্বৰ হৈছে অসম, তাৰপিছত পশ্চিমবংগ, তামিলনাডু, কেৰেলা, বিহাৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, উত্তৰাখণ্ড, মণিপুৰ, মেঘালয়, উৰিষ্যা আদি। তাৰপিছত আহিছোঁ আমি 10 নম্বৰ কফি। ইয়াত অগ্ৰণী ৰাজ্যসমূহ হৈছে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, কৰ্ণাটক, কেৰেলা আৰু তামিলনাডু। ইয়াত মই যিটো প্ৰডাকশ্যন আছে, প্ৰডাকশ্যনটো মই দিয়া নাই, কাৰণ কফিৰ যিটো প্ৰডাকশ্যন সেইটো প্ৰতি মাহে মাহে চেঞ্জ হৈ থাকে। তোমালোকৰ যেতিয়া এক্সাম আহিব, এক্সামৰ আগে আগে তোমালোকে এবাৰ নেটত চাৰ্চ কৰিবা যে কফিৰ প্ৰডাকশ্যনটো কিমান। তোমালোকে যিটো ৰিচেণ্ট যিটো আহিব, তোমালোকৰ মান আহিব প্ৰডাকশ্যনৰ, সেই মানটো তোমালোকে কি কৰিবা, এক্সামত লিখিবা। সেইকাৰণে মই ইয়াৰে মানটো দিয়া নাই। এতিয়া আহিছোঁ এই শস্যৰ শেষৰটো শস্য, সেইটো হৈছে কপাহ। কপাহৰ প্ৰতি হেক্টৰত ইয়াৰ উৎপাদন হৈছে 486 কেজি পাৰ হেক্টৰ। ঠিক আছে। আৰু ইয়াত অগ্ৰণী ৰাজ্যসমূহ হৈছে পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আদি। তাৰপিছত আমি এতিয়া চাম ভাৰতত কৃষিৰ অগ্ৰগতি। ঠিক আছে। ভাৰততনো কৃষিৰ অগ্ৰগতি কেনেকৈ হৈছে চোৱা। প্ৰথম পইণ্টটো দিয়া আছে যে কৃষিৰ উন্নয়নৰ কৌশল। যদি আমি ভাৰতবৰ্ষত কৃষি খণ্ডটো উন্নত কৰিব লগা হয়, তেতিয়া কি কৰিব লাগিব, আমি যিটো আমাৰ কৃষি কৌশল সেইটো আমি সলাব লাগিব। কিয়নো আমাৰ যিবিলাক পুৰণি মানুহ আছিলে, তেওঁলোকে কি কৰিছিল, খেতি পথাৰত গৰু বা নাঙল বা কাঁচি এইবিলাকৰ সহায়ত কি কৰিছিল, খেতি কৰিছিল, বা পুৰণি পচন সাৰ তেওঁলোকে প্ৰয়োগ কৰিছিল। তাৰ ফলত কি হৈছিল, এটা গতানুগতিক তেওঁলোকে প্ৰডাকশ্যনে লাভ কৰিছিল। ঠিক আছে। এতিয়া যিহেতু আমাৰ জনসংখ্যা বাঢ়ি গৈ আছে আৰু আমাৰ যিখিনি কৃষিভূমি আছে সেইখিনি কি আছে, আগৰ যিমান আছিল সিমানেই আছে, হয়। তাৰ ফলত কি হৈ আছে যে আমাক প্ৰডাকশ্যনটো বেছিকৈ লগা হৈ আছে। সেয়েহে আমি কি কৰোঁ, আজিকালি যিবিলাক খেতিয়ক আছে, খেতিয়কবিলাক কি কৰে যে ট্ৰেক্টৰ ইউজ কৰে, পাৱাৰ টিলাৰ ইউজ কৰে, আৰু কিছুমান ধান কটা মেচিন আছে সেইবিলাক ইউজ কৰে, আৰু লগতে কি কৰে, যিবিলাক আমাক ৰাসায়নিক সাৰ সেইবিলাক কি কৰে, খেতি পথাৰত প্ৰয়োগ কৰে। তাৰ ফলত কি হয়, আমাৰ যিটো কৃষিৰ প্ৰডাকশ্যন আছিলে সেইটো কি হৈছে, আমাৰ ডাবল হৈ গৈ আছে এতিয়া, হয়। তো কৃষিখণ্ডত যদি আমি অগ্ৰগতি কৰিব লগা হয়, তেতিয়া কি কৰিব লাগিব, আমি বৈজ্ঞানিক সন্মত যিবিলাক প্ৰযুক্তিবিদ্যা আছে এইবিলাক কি কৰিবলৈ আমি ব্যৱহাৰ কৰিব লাগিব। আৰু এটা দিয়া আছে, তোমালোকে দেখা পাইছা, এইটো HYBC, মানে কিছুমান উন্নত মানৰ যিবিলাক বীজ থাকে সেই বীজবিলাক কি কৰিব লাগিব, আমি ৰোপণ কৰিব লাগিব। তাৰ ফলত কি হ'ব, আমাৰ যিটো গুণাগুণ থাকিব বা যিটো আমাৰ প্ৰডাকশ্যন থাকিব সেইটো বৃদ্ধি হ'ব। এতিয়া আহিছোঁ আমি ভাৰতৰ কৃষিখণ্ডৰ সমস্যাৱলী, বা ভাৰতত কৃষিখণ্ডৰ কি কি সমস্যাৱলী আছে আমি এতিয়া চাম। প্ৰথমটো হৈছে অনিয়মিত মৌচুমী নিৰ্ভৰশীলতা। যিহেতু আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাক উন্নত নহয়, প্ৰপাৰ উন্নত নহয়, আমাৰ উন্নয়নশীল দেশ এখন হয়। সেয়ে কি হয়, যিবিলাক আমাৰ খেতিপথাৰত কাম কৰা বা প্ৰাথমিক খণ্ডৰ লগত জড়িত মানুহ আছে, তেওঁলোকে কি কৰে, তেওঁলোকৰ খৰচটো কমাবৰ কাৰণে তেওঁলোকে মৌচুমী জলবায়ু বা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু আমাৰ যিটো বৰষুণ, সেই বৰষুণটো আমাৰ নিয়মীয়া নহয়, যে বোলো জানুৱাৰীত বৰষুণ দিবই বা ফেব্ৰুৱাৰীত বৰষুণ দিবই, তেনেকুৱা নহয়। সেয়ে কি হয়, বৰষুণৰ কাৰণে ৰখি থাকোঁতে কি হয়, তেওঁলোকৰ খেতিত মানে ব্যাঘাত জন্মে। আৰু এতিয়া এনেকুৱা হৈছে যে কিছুমান ঠাইত এনেকুৱা হয় যে হঠাৎ বহুত বৰষুণ হয়, হোৱাৰ ফলত কি হয়, তাত বানপানীৰ সৃষ্টি হয়।
হোৱাৰ কাৰণে যিবিলাক খেতি পথাৰত তেওঁলোকে শস্য সিঁচে সেইবিলাক কি হয় বানপানীয়ে মাৰি লৈ যায়। ঠিক আছে। তাৰপিছত দ্বিতীয় কাৰক এইটো হৈছে নিম্ন হাৰৰ উৎপাদন। মই আগতে ক'লোৱে তোমালোকক যে যিহেতু মানুহবিলাকে পুৰণি পদ্ধতি ব্যৱহাৰ কৰে খেতি পথাৰত, সেয়েহে কি হয় যে নিম্ন হাৰৰ উৎপাদন হয়। আৰু যিহেতু নিম্ন হাৰৰ উৎপাদন হয়, যদি এটা মানুহে খেতি কৰাৰ কাৰণে যদি 10,000 টকা খৰচ কৰি খেতি কৰে আৰু যদি যেতিয়া শস্য চপাব হয় আৰু যদি চপাই মেলি তেওঁ 8,000 টকাই তাৰ পৰা লাভ কৰে, তেওঁলোকৰ 2,000 টকা লছ হ'ব। যদি তেনেকুৱা লছত থাকে, তেওঁলোকে কোনো কাৰণত খেতি বাতি নকৰে, হয় নে নহয়? তেনেকুৱা হৈছে। তোমালোকে সকলোৱে নিজৰ গাঁৱত দেখাই পাইছা যে যিবিলাক খেতিয়ক আছিল তেওঁলোকে কি কৰে আজিকালি কোম্পানীত চাকৰি কৰে, হয়নে নহয়? 8,000 10,000 টকাত কি কৰে কোম্পানীত চাকৰি কৰে। ইয়াৰ কাৰণটো কি? যে তেওঁলোকৰ যিবিলাক শস্য আছিলে, শস্যবিলাকত কি হয় উৎপাদন মাত্ৰাটো কমি গৈছে। এতিয়া আহিছোঁ আমি তাত নেক্সট কাৰকটো, এইটো হৈছে বিত্তীয় সূত্ৰ। মানে যিবিলাক আমাৰ খেতিয়ক আছিলে, খেতিয়কবিলাক কি আৰ্থিকভাৱে অক্ষম। ঠিক আছে। তেওঁলোকৰ হাতত পৰ্যাপ্ত মানৰ ধন নাথাকে, তেওঁলোকে উন্নত মানৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকৰ পইচা নাই। লগতে তেওঁলোকে যিটো HYB চিড আছে বা যিখিনি উন্নত মানৰ বীজ সেইবিলাক আনিবৰ কাৰণে তেওঁলোকৰ হাতত পইচা নাথাকে। আৰু সেইকাৰণে কি হৈছে আমাৰ যিটো কৃষিখণ্ড আছে সেইটোত বহুতো ব্যাঘাত জন্মিছে। তাৰপিছত আহিল ভূমি সংস্কাৰহীনতা। আমি সকলোৱে জানো যে আগতে কি আছিলে, এটা জমিদাৰী প্ৰথা আছিলে যে কি কৰে এটা যিটো গাঁৱৰ মুখীয়া থাকে তেওঁৰ আণ্ডাৰত মাটিবিলাক থাকে। তাৰপিছত অন্য মানুহবিলাকে কি কৰে য'ত খেতি কৰে তাৰ পৰা কি দিব লাগে, তাত ৰাজহ দিব লাগে, হয়, বা শস্য যিটো লাষ্টত চপাব হ'ব সেই চপোৱা শস্যৰ কিছু অংশ দিব লাগে। আৰু এইবিলাক কি হৈছিল, ইয়াতে তিনিটা দিছে তোমালোকৰ মলবাৰী, ৰায়তবাৰী আৰু জমিদাৰী। এই তিনিটা প্ৰথাৰ ফলত কি হৈছে, যিবিলাক কৃষক আছিল তেওঁলোকে নিজৰ কৃষি কৰা বাদ দি তেওঁলোকে বেলেগ কামত নিয়োগ হৈছে। তাৰপিছত আহিলে এবাৰ নেক্সট কাৰকটো, এইটো হৈছে ক্ষুদ্ৰাতিকৃত শস্য ক্ষেত্ৰ আৰু কৃষিভূমিৰ বিখণ্ডন। আমি সকলোৱে জানো যে ছাপ'জ তোমালোকৰ ককাৰ কি আছিলে 4 বিঘা মাটি আছিলে। ঠিক আছে। যেতিয়া আৰু তোমালোকৰ কি হ'ল দেউতা বা খুৰা এনেকৈ মিলি 4 ভাই ককাই, যেতিয়া কি হ'ল ককা ঢুকাল, তাৰপিছত কি হ'ব 4জন মানুহৰ মাজত সেই 4 বিঘা মাটি এবিঘা এবিঘা কৰি ভাগ হ'ব। আৰু যেতিয়া এনেকৈ ভাগ হৈ যাব তেতিয়া কি হ'ব, যিবিলাক ছাপ'জ এনেকুৱা 4টা ভায়েকৰ এটা ভায়েকে খেতি কৰে, দুটাই নকৰে, তেতিয়া কি হ'ব মাত্ৰ সৰু এটা টুকুৰাত খেতি কৰিব পাৰিব, হয় নে নহয়? তেনেকুৱা কথা। যদি সৰু সৰু টুকুৰাত খেতি কৰা হয় তেতিয়া কি হ'ব, এটুকুৰা মাটি খেতি কৰোঁতে যিখিনি খৰচ পৰে, যদি আমি সেই মাটি টুকুৰাত ডাবল খেতি কৰোঁ তেতিয়া কি হ'ব, তাতকৈ 1/3হে খৰচ পৰিব। গতিকে যদি আমাৰ যিখিনি কৃষিভূমি আছে, কৃষিভূমি যদি বেছি হয় তেতিয়া কি হ'ব, আমি কম খৰচত বেছি উৎপাদন কৰিব পাৰিম। আৰু যদি আমি সৰু সৰু টুকুৰা টুকুৰি কৰি যদি আমি খেতি কৰোঁ তেতিয়া কি হ'ব, আমাৰ লাভটো নহ'বই, নিজৰ হাতৰ পৰাই কি হ'ব খৰচ বেছিকৈ যাব। তাৰপিছত এইটো চাগে লাষ্ট কাৰক নহয়, আৰু এটা আছে। এইবাৰ আহিছোঁ আমি বাণিজ্যিকীকৰণৰ অভাৱ। মানে যেতিয়া এজন কৃষকে খেতি কৰিব আৰু শস্য চপোৱাৰ পিছত যদি মানুহজনে উপযুক্ত মানৰ দাম নাপায়, তেতিয়া মানুহজনে কোনো কাৰণত কি নকৰে, তেওঁৰ শস্যটো বিক্ৰী নকৰে। আৰু যদি বিক্ৰী নকৰে তেতিয়া কি হ'ব, তেওঁ যিখিনি নিজে শস্য নকৰা সামগ্ৰী তেওঁৰ প্ৰয়োজনীয়, সেই সামগ্ৰীখিনি কিনাত তেওঁৰ কি হ'ব, অসুবিধা হ'ব। আৰু যদি এনেকুৱা হয় যে যিখিনি খেতি কৰিছে সেই খেতিখিনি যদি উপযুক্ত মূল্য পায়, তেতিয়াহে কি হ'ব, সেই কৃষকজন বা সেই খেতিয়কজন লাভৱান্বিত হ'ব পাৰিব। আৰু যিহেতু বাণিজ্যিকীকৰণৰ অভাৱ, সেয়ে কি হৈছে শস্য পথাৰ বা কৃষিখণ্ডত এটা ডাঙৰ প্ৰভাৱ পৰিছে। এতিয়া আহিছোঁ বিস্তীৰ্ণ নিম্ন নিযুক্তি। এতিয়া কি হয়, বছৰটোৰ গোটেই 12 মাহতে কি হয় খেতি কৰিব নোৱাৰি, সেইটো সকলোৱে জানো আমি। তো যিখিনি কৃষক আছে তেওঁলোকে ছাপ'জ বছৰটোত 3 মাহ খেতি কৰিলে, বাকী যি সময় থাকিব সেই সময়খিনি কি হয় ঘৰতে এনে থাকিব লগা হয়। আৰু যিহেতু আজিকালি যিটো আমাৰ প্ৰডাকশ্যন সেইটো কমি গৈ আছে কৃষিৰ, তাৰ ফলত কি হয়, সেই যিখিনি তেওঁলোকৰ উৎপাদনিত সামগ্ৰী বা উৎপাদন হোৱা সামগ্ৰী, তাৰ ফলত কি হয় তেওঁলোকে গোটেই বছৰটো চলিব নোৱাৰে। এইটো এটা গুৰুত্বপূৰ্ণ
কাৰক। তাৰপিছত কৃষিভূমিৰ অৱনমন, ডিগ্ৰেডেশ্যন অফ কাল্টিভেবল লেণ্ড। এতিয়া এই যিটো ভাগ আছে কৃষিভূমিৰ অৱনমন, ইয়াতে কৈছে যে আজিকালি যিহেতু মানুহবিলাক উন্নতিৰ ফালে গতি কৰিব লৈছে, তাৰ কাৰণে কি হৈছে, মানুহৰ মাটিৰো অভাৱ হৈছে বহুত ক্ষেত্ৰত। মানুহবিলাকে কি কৰে, যিবিলাক কৃষিভূমি আছিলে সেইবিলাকত কি কৰে, নিজৰ ঘৰ বনায় বা কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠান বনায়। আৰু কিছুমান যিবিলাক আমাৰ ছাপ'জ ডাঙৰ বিজনেছমেন আছে, সেইবিলাক কি কৰে, সেই মাটিবিলাক নিজৰ ফেক্টৰী বা ডাঙৰ কিবা কামৰ কাৰণে বিচাৰে। আৰু মানুহবিলাকে যদি ভাল পইচা পায়, সেই কি কৰে, সেই মাটিবিলাক বিক্ৰী কৰি দিয়ে সেই ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকৰ হাতত। তাৰ ফলত কি হয়, মানুহবিলাকে এটা ভাল এমাউণ্ট পায় আৰু সেই এমাউণ্টটোৰে কি কৰে, তেওঁলোকে নিজৰ জীৱন যাপন কৰে। আৰু এই যিটো মাটি বেচা প্ৰক্ৰিয়া, তাৰ মেইন কাৰণটোৱে হৈছে যে কি, তেওঁলোকৰ যিটো উৎপাদন বা তেওঁলোকৰ যিটো ইয়াৰ মাত্ৰ যিটো ক'লোঁ মই যে বাণিজ্যিকীকৰণৰ যিটো অভাৱ, তেওঁলোকে যিবিলাক বস্তু উৎপাদন কৰে সেইবিলাক বস্তু নিজৰ সুবিধামতে বেচিব নোৱাৰে বা এনেকুৱা কোনো প্ৰতিষ্ঠান নাই। আৰু যদি তেনেকুৱা প্ৰতিষ্ঠান থাকেও, তেতিয়া কি হ'ব, তাত উপযুক্ত মানৰ দাম নাপাব। সেইবিলাক কাৰকৰ ফলত কি হৈছে, কৃষিৰ যিটো অৱনমন হৈছে সেইটো বহু পৰিমাণে বৃদ্ধি হৈছে। ঠিক আছে। আৰু এইকেইটাই হৈছে কি, যিটো আমাৰ ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ সমস্যা, এইকেইটাই হৈছে মূল সমস্যা। সমস্যাকেইটা হ'ল কি কি? 1 নম্বৰ হ'ল অনিয়মিত মৌচুমী নিৰ্ভৰশীলতা, দ্বিতীয়টো হ'ল নিম্ন হাৰৰ উৎপাদন, তৃতীয়টো হ'ল বিত্তীয় যুত্ৰ, চতুৰ্থটো হ'ল ভূমিৰ সংস্কাৰহীনতা, 5 নম্বৰটো হ'ল ক্ষুদ্ৰাতিকৃত শস্য ক্ষেত্ৰ আৰু কৃষিভূমিৰ বিখণ্ডন, তাৰপিছত বাণিজ্যিকীকৰণৰ অভাৱ বা বেপাৰৰ অভাৱ, তাৰপিছত বিস্তীৰ্ণ নিম্ন নিযুক্তি, তাৰপিছত শেষৰটো হৈছে কৃষিভূমিৰ অৱনমন। আই হোপ সকলোৱে বস্তুটো বুজি পালা। ইয়াতে মই তোমালোকৰ কাৰণে দুটা কুৱেশ্যন আনিছোঁ। এটা হ'ল ভাৰতবৰ্ষৰ কৃষি ব্যৱহাৰৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। ইয়াতে এনচাৰটো মই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। মই অলপ ভুল কৰি দিছোঁ। আৰু নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চাহ উদ্যোগৰ বিষয়ে বৰ্ণনা কৰা। এইটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। এইটো পৰীক্ষাত তোমালোকৰ বহুতবাৰ আহিছে আগতে। এইটো একদম ভালকৈ মুখস্থ কৰি ল'বা, লিখি ল'বা। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা, তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কাৰণ ইয়াৰ পিছত মই পলিটিকেল ছায়েন্সৰ ভিডিঅ' দিয়াৰ ব্যৱস্থা কৰিম বা অন্য ছাবজেক্টৰো ভিডিঅ' দিয়াৰ ব্যৱস্থা কৰিম, যাতে তোমালোকে কোনো কাৰণতে লকডাউন হওক বা কিবা অসুবিধা হওক, কোনো কাৰণতে যাতে পঢ়াৰ পৰা পিছ পৰি যাব নালাগে। আৰু আজিকালি সকলোৱে জানা যে টিউশ্যনত কিমান পইচা খৰচ হয়। তো এই ক'ভিডৰ সময়ত যিহেতু পইচাৰ সকলোৰে নাটনি হৈছে, সেয়ে কি হৈছে, মই তোমালোকৰ কাৰণে এই যিটো কোৰ্চৰ ব্যৱস্থা কৰিছোঁ এইটো লৈ আহিছোঁ। আৰু এই ছিষ্টেমটো অনাৰ এটাই কাৰণ হৈছে যে কি, আজিকালি টিউশ্যনত কি হয়, শিক্ষকবিলাকে বহুত পইচা লয়। যেনে আজিকালিতো আগতেতো মান্থলি ছিষ্টেম আছিলে, এইবাৰ আজিকালিতো কেনেকুৱা হৈছে যে কোৰ্চ ছিষ্টেম। এটা কোৰ্চ ফিনিছ কৰি দিম, 10,000 পইচা দিব লাগিব বা 15,000 টকা দিব লাগিব, তেনেকুৱা হৈছে। গতিকে এতিয়া তোমালোকে কি হৈছে, মই যিটো চেপ্টাৰ ৱাইজ তোমালোকক লাইন বাই লাইন যিখিনি দৰকাৰী কুৱেশ্যন আছে সেইখিনিও মাজে মাজে কৈ গৈ আছোঁ। ইয়াৰ কাৰণটো এটাই যে তোমালোকে টিউশ্যন নোলোৱাকৈ যাতে ঘৰতে তোমালোকে শিক্ষা গ্ৰহণ কৰিব পাৰা বা উপযুক্ত শিক্ষা পোৱা। আৰু যদি তোমালোকে কিবা বুজি নোপোৱা থাকিলে ভিডিঅ'টোত, তেতিয়া কমেণ্ট ছেকশ্যনত জনাবা। তো আজিৰ কাৰণে থেংক ইউ। নেক্সট ক্লাছত আমি ভাৰতবৰ্ষৰ জলসম্পদসমূহৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।